শ্ৰদ্ধাৰ ক্ৰীড়াপ্ৰেমী ৰাইজ, এতিয়া আজি আমাৰ হাউলি তেলিচুবা যুৱ মঞ্চৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে আমি এখন দিবানক্ষ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ আৰু তাতে আমাৰ প্ৰাইজ মানি উইথ ট্ৰফিও আছে। তাৰ ভিতৰত বিজয়ী দলক আমি ট্ৰফি আৰু নগদ ধন 1,01,000 টকা আৰু বিজিত দলৰ ট্ৰফিসহ নগদ ধন 51,100 টকা। তাৰ ভিতৰতে আমাৰ বিজয়ীটোৰ দাতা ফাৰুক হোসেন, স্বৰ্গীয় পিতা ইব্ৰাহিম আলী সোঁৱৰণত, আৰু বিজিত দলৰ ট্ৰফি আৰু নগদ ধন দাতা মই নিজে ৰফিকুল হুছেইন জানবা, মই স্বৰ্গীয় আলহাজ মজিদুৰ ৰহমান চহৰীয়া আৰু নজিবা খাতুনৰ সোঁৱৰণত আগবঢ়াইছোঁ। আৰু আমাৰ খেলখন দুদিনীয়া যদিও আমাৰ দল যদি বেছি হৈ যায় তেতিয়াহ'লে অহা সোমবাৰলৈ আমি ফাইনেল খেল খেলিম। আৰু আজি এতিয়া 6 বজাৰ পৰা আৰম্ভ কৰিছোঁ। 6 বজাত আমাৰ প্ৰাক্তন বিধায়ক জ্যোতি দাস তেখেত আহিল, তেখেতৰ দ্বাৰা আমি দ্বাৰ উন্মোচন কৰিলোঁ। দ্বাৰ উন্মোচন কৰি আমি আমাৰ দুখন গাঁৱৰ সৰু শিশুসকলৰ দ্বাৰা প্ৰথমখন আৰম্ভ কৰিলোঁ। তাৰপাছত টীম এটা দুটাকৈ এতিয়া আমাৰ দ্বিতীয়টো টীমে খেলি আছে আৰু অলৰেডি আমাৰ 9টা টীম আহিল আৰু টীম আহি আছে, জইন কৰি আছে। আৰু টীমৰ ওপৰত নিৰ্ভৰ কৰিব যে খেলখন কালিলৈ শেষ কৰিব পাৰিম নে নোৱাৰিম। কাৰণ বহুত দূৰ দূৰণি, শিৱসাগৰ, কোকৰাঝাৰ, লখিমপুৰ, ধেমাজি এইটো ছাইডৰ পৰা আমাৰ লগত যোগাযোগ কৰিছে। গুৱাহাটীৰ পৰা কমচে কম 8টা দলে যোগাযোগ কৰিছে। প্ৰতিখন খেলৰ পৰা আমি মেন অফ দ্য মেচ আৰু মেন অফ দ্য চিৰিজ চিলেক্ট কৰি গৈ থাকিম আৰু প্ৰতিখন খেলতে মেন অফ দ্য মেচটো দি দিম আৰু মেন অফ দ্য চিৰিজটো ফাইনেলত দিম। আমি আচলতে হাউলি তেলিচুবা যুৱ মঞ্চ বুলি দুখন গাঁও, কিন্তু আমি অসম ভিত্তিত অনুষ্ঠিত কৰিছোঁ। অসম ভিত্তিত অনুষ্ঠিত কৰি আমি প্ৰাইজ মানিটো বঢ়াই দিছোঁ আৰু আমাৰ জইণ্ট ফিজ হ'ল 2500 টকা। 2500 টকা জইণ্ট ফিজৰ ওপৰত ডিপেণ্ড কৰি তেওঁলোকৰ যিখিনি আমি আপ্যায়ন কৰিব লাগে সেইখিনিও কৰিম তাৰ ভিতৰতে। আৰু তেওঁলোকৰ অহা যোৱা কৰা মেলা, ক'ত থাকিব, কি কৰিব, কি নকৰিব, সেইখিনি আপুনি সুব্যৱস্থা আমি কৰিম। এই সকলো দায়িত্ব আমাৰ আছে আৰু আমি যিমান দূৰ পাৰোঁ সুকলমে পাৰ কৰি লৈ যাম। আৰু উন্নত মানদণ্ডৰ খেল এখন হ'ব বুলিয়ে আমি আজি বহুত আশা কৰি বতৰক নেওচি আল্লাহৰ ওচৰত দুৱা মাগি যাতে বৰষুণ নহওক, খেলখন ভালদৰে যাতে ৰাইজে উপভোগ কৰিব পাৰে আৰু অসম ভিত্তিত যাতে এটা নাম হয় আৰু তাৰে কামনা কৰি সকলো ৰাইজৰ উপস্থিতি কামনা কৰিলোঁ। আৰু খেল পৰিচালনা কৰাৰ আমাৰ খেলখনৰ মেইন সভাপতি মই নিজে ৰফিকুল হুছেইন আৰু সম্পাদক হ'ল আমাৰ ফজলুল কৰিম পাপু। আৰু খেল আমি মেইন গোটেই যুৱ মঞ্চটোৰ প্ৰেচিডেণ্ট আৰু ইয়াৰ ভিতৰতে শাখা হিচাপে আমি ভাগ কৰি দিছোঁ। খেলখন পৰিচালনা কোনে কৰিব, খাদ্য বিভাগত কোন থাকিব, পোহৰত কোন থাকিব, যান বাহনত কোন থাকিব, অতিথি আপ্যায়নত কোন থাকিব, চব ভাগ কৰি কমিটি বনাই দিছোঁ। আৰু ফিল্ডত কোন থাকিব চব ভাগে ভাগে আমি বনাই দিছোঁ আৰু সেইমতে বৰ্তমানলৈ সুচাৰুৰূপে গৈ আছে। আশা কৰোঁ ভালে ভালে পাৰ হ'ব।